আজি আমি SN1 মেকানিজমটো চাম। SN1 মেকানিজম মানে হৈছে ইউনিমলিকুলাৰ নিউক্লিঅফিলিক সাবষ্টিটিউশন। ইয়াৰ আগৰ ভিডিঅ'টোত SN2 মেকানিজম চাইছিলোঁ আৰু তাত আমি ৰিএক্টিভিটিটো এলকাইল হেলাইডছ বিলাকৰ চাইছিলোঁ যে যিবিলাক মিথাইল হেলাইড আছে সেই মিথাইল হেলাইড বিলাক আটাইতকৈ বেছি ৰিএক্টিভ হয় ইন SN2 ৰিএকশ্যন আৰু তাতকৈ কম ৰিএক্টিভ থাকে প্ৰাইমেৰী বিলাক দেন সেকেন্ডাৰী আৰু টাৰ্চিয়াৰী এলকাইল হেলাইড বিলাক ইহঁতৰ ৰিএক্টিভিটি বহুত বেছি কম হয় ঠিক আছে মানে টাৰ্চিয়াৰী এলকাইল হেলাইড বিলাকে SN2 মেকানিজম মতে ৰিএকশ্যন নকৰে বুলি ক'ব পাৰি ইহঁতে বেলেগ এটা মেকানিজম মতে সাবষ্টিটিউশন ৰিএকশ্যন বিলাক কৰে হেতু হৈছে SN1 ওকে তো আজি আমি এই SN1 মেকানিজমটো কেনেকৈ হয় হেতু চাম তে ইয়াক কোৱা হয় ইউনিমলিকুলাৰ নিউক্লিঅফিলিক সাবষ্টিটিউশন তে নিউক্লিঅফিলিক সাবষ্টিটিউশন মানে কি হয়তো জানাই তে ইয়াৰ মিনিংটো জানিবলৈ হলে আমি ৰিএকশ্যনটো চাব লাগিব এনেকুৱা SN1 ৰিএকশ্যন বিলাক দুটা ষ্টেপত হয় ঠিক আছে টু ষ্টেপ ৰিএকশ্যন হয় তে ইয়াতে মই এটা ৰিএকশ্যন কনসিডাৰ কৰিছো এটো এটা টাৰ্চিয়াৰী এলকাইল হেলাইড হয় ওকে টাৰ্চিয়াৰী এলকাইল হেলাইড কিয় কিউকি ইয়াৰ ব্ৰমো গ্ৰুপটো যিটো কাৰ্বনৰ লগত আছে সেই কাৰ্বনটো আৰু তিনিটা কাৰ্বনৰ লগত বন্ডেড হৈ আছে তে ইয়াৰ যদি আমি নিউক্লিঅফাইল হাইড্ৰক্সাইড আয়নটোৰ লগত ৰিএকশ্যনটো হ'বলৈ দিওঁ তেতিয়া হলে এই ব্ৰমো গ্ৰুপটোৰ সাবষ্টিটিউট হৈ তাত OH গ্ৰুপটো আহিব আৰু আমি এটা টাৰ্চিয়াৰী এলকহল পাম ঠিক আছে তে এই ৰিএকশ্যনটো SN2 মেকানিজম মতে হ'ব নোৱাৰে কিয়কি এই কাৰ্বনটোত যিটো কাৰ্বনত আহি OH গ্ৰুপটোৱে এটেক কৰিব সেই কাৰ্বনটোত ডাঙৰ গ্ৰুপ কিছুমান আছে গতিকে ইয়াত ষ্টেৰিক হিন্ড্ৰেন্স আহিব আৰু হেহে SN1 মেকানিজম মতে SN2 মেকানিজম মতে ৰিএকশ্যনটো হ'ব নোৱাৰিব so this reaction will follow SN1 mechanism SN1 mechanism দুটা ষ্টেপত হ'ব প্ৰথম ষ্টেপটোত ইয়াৰে ব্ৰমো গ্ৰুপটো মলিকিউলটোৰ পৰা আঁতৰি গুচি যাব মানে এটো এনেকৈ দেখুৱাইছো ফাৰ্ষ্ট ষ্টেপটোত এই ব্ৰমো গ্ৰুপটো ইয়াৰ পৰা ওলাই আহিব ওকে আৰু যেহেতু ইয়াৰ ইলেক্ট্ৰনিগেটিভিটি কাৰ্বনৰ কম্পেৰিজনত বহুত বেছি হয় হেহে এই ইলেক্ট্ৰন পেয়াৰটো লৈ ইয়াৰ পৰা ওলাই যাব আৰু তাৰ পিছত ইয়াত এই এলকাইল পাৰ্টটো থাকি যাব যেহেতু ইলেক্ট্ৰন পেয়াৰটো ব্ৰমৰ লগতে গুচি গৈছে হেহে কাৰ্বনটোৰ ওপৰত এটা পজিটিভ চাৰ্জ থাকিব ওকে প্লাস Br নিগেটিভ ব্ৰমাইড আয়ন হিচাপে ব্ৰমো গ্ৰুপটো ইয়াৰ পৰা ওলাই গ'ল উইথ দা ইলেক্ট্ৰন পেয়াৰ আৰু কাৰ্বনটোৰ ইলেক্ট্ৰনো যেহেতু ব্ৰমো গ্ৰুপটোৱে লৈ গৈছে হেহে কাৰ্বনৰ ওপৰত এটা পজিটিভ চাৰ্জ থাকিব এতিয়া এই পৰ্চনটো আগতে মলিকিউলটো টেট্ৰাহেড্ৰেল আছিল ৰাইট টেট্ৰাহেড্ৰেল আছিলে কিন্তু এতিয়া কাৰ্বনৰ পৰা এই ব্ৰমো গ্ৰুপটো আঁতৰি যোৱাৰ লগে লগে যেটো পাৰ্ট থাকি গ'ল সেই পাৰ্টটো প্লেনাৰ পাৰ্ট হ'ব আৰু ইয়াক কোৱা হয় কাৰ্বকেটায়ন ঠিক আছে এটো আচ্ছা এই মলিকিউলটো তোমালোকে 3 ডাইমেনশনালিও দেখাব পাৰা এনেকেও দেখাব পাৰা CH3 এটা মানে আমাৰ ফালে থকাটো বুজাব আৰু এটা আমাৰ পৰা দূৰত আছে বুলি বুজাব এনেকে 3 ডাইমেনশনাল দেখাব পাৰা তো ইয়াৰ পৰা এটা কথাই বুজিবা যে ইয়াৰ কনফিগাৰেশনটো মানে ইয়াৰ ষ্ট্ৰাকচাৰটো টেট্ৰাহেড্ৰেল হয় কিন্তু যেতিয়া এই ব্ৰমো গ্ৰুপটো আঁতৰি গ'ল যেটো পাৰ্ট থাকি গৈছে যাক আমি কাৰ্বকেটায়ন বুলি কওঁ
হেতু প্লেনাৰ হয় ওকে কাৰ্বনৰ লগত এটা পজিটিভ চাৰ্জ থাকিব কিউকি কাৰ্বনটোৰ কাৰণে ইলেক্ট্ৰন কমি গৈছে ইয়াৰ নিজৰ ইলেক্ট্ৰন তিনটাহে আছে এটা ব্ৰহ্ম গ্ৰুপটোৰ লগতে মানে ব্ৰমাইড আয়নটোৰ লগতে গুচি গৈছে ঠিক আছে এই স্টেপটো স্লোলি হ'ব ওকে স্লো স্টেপ হয় কিউকি স্টেপটো ৰিভাৰ্সিবল হয় এই দুটা ফৰৱাৰ্ড আৰু ব্যাকৱাৰ্ড দুইটা ডিৰেকশনতে ৰিএকশনটো চলি থাকিব দেন step 2 এই কাৰ্বকেটায়নটো নিউক্লিওফাইলটোৱে অ্যাটাক কৰিব so the carbocation will be attacked by the nucleophile ই অ্যাটাক কৰিব পজিটিভলি চাৰ্জড কাৰ্বনটোত আৰু ইয়াৰ পৰা আমি এলকহলটো পাম ঠিক আছে এলকে আচ্ছা এতিয়া দেখিছা যে ইয়াত দুটা স্টেপত হৈছে ৰিএকশনটো প্ৰথমতে ব্ৰহ্ম গ্ৰুপটো ইয়াৰ পৰা কমপ্লিটলি আতৰি গৈছে এটা কাৰ্বকেটায়ন ফৰ্ম হৈছে দেন পিছৰ স্টেপত হে নিউক্লিওফাইলটো আহি ইয়াৰ লগত কাৰ্বনটোৰ লগত অ্যাটাচড হৈছে ওকে নাও ইয়াৰ যেটো স্লোৱেষ্ট স্টেপ হয় স্লোৱেষ্ট স্টেপ মানে স্টেপ 1 2 এই স্টেপটো ফাস্ট হৈ যাব ওকে ৰিএকশনটোৰ ৰেট অফ দা ৰিএকশন মানে স্পীড টু ডিপেন্ড কৰে সদায় স্লোৱেষ্ট ষ্টেপৰ ওপৰত ওকে তাৰ মানে ষ্টেপ 1 টু হে ৰেট ডিটাৰমাইনিং ষ্টেপ হ'ব এই ষ্টেপটোৰ ৰেটটো হে গুটেই মানে এই ষ্টেপটোৱে হে গুটেই ৰিএকশনটোৰ ৰেট কিমান হ'ব হেতুক বুজাব ঠিক আছে আৰু ইয়াত যেহেতু এটাই ৰিএক্টেন্ট আছে ইয়াত দেখিছা যে ইয়াত ৰিএক্টেন্ট এটাই আছে ইয়াত সেই নিউক্লিওফাইলটো মানে OH নিগেটিভটো ইয়াত নাই অহা হেহে এই ৰিএকশনটোৰ অৰ্ডাৰটো হ'ব 1 ঠিক আছে ৰেট ডিটাৰমাইনিং ষ্টেপটোত অকল এটাই ৰিএক্টেন্ট আছে হেহে ইয়াৰ ৰিএকশনটো ফাৰ্স্ট অৰ্ডাৰ ৰিএকশন হ'ব আৰু ইয়াৰ ৰেটটো অকল এই এলকাইল হেলাইডটোৰ কনসেন্ট্ৰেচনৰ ওপৰতহে ডিপেন্ড কৰিব কিন্তু ইয়াৰ কনসেন্ট্ৰেচনৰ ওপৰত ডিপেন্ড নকৰে কিউকি এই নিউক্লিওফাইলটো ষ্টেপ 1 ত আহাই নাই ৰেট ডিটাৰমাইনিং ষ্টেপত অকল এলকাইল হেলাইডটো আছে আৰু তাৰ কনসেন্ট্ৰেচনৰ ওপৰতহে ৰিএকশনৰ ৰেটটো ডিপেন্ড কৰে আৰু সেই ৰিএকশনটো কোৱা হয় ইউনিমলিকুলাৰ ৰিএকশন বুজি পাইছানে এতিয়া কিয় ইউনিমলিকুলাৰ বুলি কোৱা হয় কিয় SN1 বুলি লিখা হয় কিউকি SN1 ৰিএকশন বিলাকৰ ৰেটটো অকল এটা ৰিএক্টেন্টৰ ওপৰতহে ডিপেন্ড কৰে আৰু সেই ৰিএক্টেন্টটো ইন কেস অফ such ৰিএকশন সেই ৰেটটো ডিপেন্ড কৰিব কাৰ ওপৰত অনলি এলকাইল হেলাইডৰ ওপৰত নিউক্লিওফাইলৰ কনসেন্ট্ৰেচনৰ ওপৰত ডিপেন্ড নকৰিব ওকে সো আমি লিখিব পাৰো ৰেট অফ দা ৰিএকশন ইজ প্ৰপৰ্শনেল টু কনসেন্ট্ৰেচন অফ অনলি এলকাইল হেলাইড ঠিক আছে এটো বুজি পাইছা